ফাইনেলি বহুত দিন পিছত তোমাক আকৌ জীয়াই তুলিলো। মানে আজি এটা বিশেষ দিন, সেইকাৰণে চকু মোহাৰি মোহাৰি সোনকালে উঠিলো। ব্ৰাছ পাতেৰে দাঁতকেইটা ঘঁহি ললো আৰু বেটিক কলো সোনকালে মুখখন ধুই লোৱা। ইপিনে আমাৰ পাগলীয়ে চাহ আৰু বিস্কুটৰ মজা লৈছে। ময়ো চাহৰ এটা ঢোক মাৰি ললো। কিছু সময় পিছত মায়ে লৈ আনিলে দাদাৰ ছোৱালীজনী, যেনে তেনে অলপমান বহিব পৰা হৈছে। মই তাইক কলো ইপিনে চোৱা, কিন্তু মোক পাত্তাই নিদিলে। অলপ ধেমালি কৰি দম দিয়াতে ওলোটাই মোকে ডাঙৰ চকু দেখুৱালে। মৰম লাগি থাকিব নোৱাৰি কোলাত লৈ এটা চুমা দি দিলো। তাৰ পিছতে মাছ বেপাৰী এজন আহি পালে। তাৰ পিছত পাগলীয়ে কলে মই যিহেতু পাগলী আজি পাভ মাছে খাম। মেকুৰীয়ে নোখোৱা মাছ কেইটাৰ দামেই বোলে 400 টকা কিলো। বাৰু এক পোৱা লৈ বেপাৰীক কলো আজিৰ পৰা নাহিব আৰু আমাক ঠগিব। পাগলীয়ে সাজি কাচি ওলালে। মই কলো বাহ আজি বান্দৰী সুন্দৰী লাগিছে। 10 দিনৰ মূৰত দাদাই ফুলৰ বাগানৰ ডেকৰেশ্যনটো কমপ্লিট কৰিলে। এয়া চাওকচোন, দুই এটা ফুল গছো ওলোমাই থলে। বাৰু এটা বস্তু পাহৰি আছিলো, যাৰ কাৰণে মনটো ভাল লগা নাই। উফ, হাতত পেকেট পাত পাইহে এতিয়া মনটো ভাল লাগিল। আজি গুৱাহাটীত গৰম 33 ডিগ্ৰী চেলচিয়াছ। এইখিনিতে এটা কথা কওঁ, ৰ'দত মানুহে ওলাবই নোৱাৰি, তথাপিও মই ভিডিঅ' দিওঁ আপোনালোকে ছাপোৰ্ট কৰিব বুলি। কিন্তু আপোনালোকেতো অলপো ছাপোৰ্ট নকৰে, কিয় নকৰে বুজি নাপাওঁ। বাৰু যি নহওক, মতা মাইকী কিয় এনেদৰে ওলালো আপোনালোকে গম পাব ৰ'ব। মানে মোৰ স্কুটিখন আনিব যাওঁ। গেৰেজত প্ৰায় 1 মাহ মান হ'ল পৰি আছে, কিন্তু দোকানীতকে আগত কাষ্টমাৰহে গৈ পালো। কিছু সময় পিছত মোৰ স্কুটিখন লৈ আনিলে। যেনে তেনে চলিব পৰা হ'ল, কিন্তু মেইন কাম ব্লকৰ এতিয়াও বাকী আছে। মানে হাতত পইচা নাই, পিছত পালে ভাল কৰি ল'ম। স্কুটিখন মোৰ পৰিয়ালৰ সদস্য নিচিনা। ইমান দিনে মই নিজক নিজে লেঙেৰা যেন অনুভৱ কৰি আছিলো। ভালে হওক বেয়া হওক বা পুৰণাই হওক, এইখনে মোৰ সম্পত্তি হয়। বাৰু যি নহওক, আজি মই বহুত সুখী, গতিকে এটা কেম্পাৰ বটল লৈ মুখত সোমাই দিলো।